জটিল ৰোগত আক্ৰান্ত মিচিং জনগোষ্ঠীৰ শিল্পী লেখন কুম্বাং তামিলনাডুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু লক্ষাধিক টকাৰ কেইবাটাও মিচিং সংগঠন অনুষ্ঠানে ৰোড শ্ব'ৰ জৰিয়তে কৰিছে অৰ্থ সংগ্ৰহ গাঁৱে গাঁৱে গীত গাই শোভাযাত্ৰা কৰি সংগ্ৰহ কৰিছে ধন আমাৰ মহান উদ্দেশ্য এটাই যে মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী লেখন কুম্বাং দুটা কিডনী বিকল হৈছে এই উন্নত চিকিৎসাৰ কাৰণে ইতিমধ্যে তামিলনাডুৰ ব্যক্তিখণ্ড এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে একেটাৰ কাৰণে আমি ছদিয়াৰ পৰা জিয়াবৈলৈকে বিভিন্ন আঞ্চলিক জিলা সমিতিয়ে মিচিং ছাত্ৰ সংগঠনে মিচিং দীৰ্ঘিকাবাং মিচিং ইউটিউবাৰো সেইখিনি কাৰ্যকলাপ কৰা হৈছে ঠিক তেনেকৈ আমাক আলোচনা কৰি পেলাই গোলাঘাট যোৰহাট দুখন জিলা সমিতি বিশেষকৈ স্পেচিয়েলি তাকাম মিচিং পইন কাবাং মিচিং মিমা কাবাং তাকাম মিচিং মিমা কাবাং মিচিং আগাম কাবাং আৰু মিচিং বানা কাবাং তাৰ লগত যৌথভাৱে উদ্যোগ লৈ আছে আমাৰ মিচিং ইউটিউবাৰ এছ'চিয়েশ্যন মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন তাৰপিছতে মিচিং দীৰ্ঘ কাবাং এই গোটেই 7টা আপুনি একেলগে লগাৰ ফলত আজি 5টা দিন আমি মানে এই কাৰ্যসূচী চলাবৰ কাৰণে সক্ষম হৈছোঁ আমি এটাই পাইছোঁ যে আজি খুব ভাল লাগিছে যিবিলাক আমি সাংস্কৃতিক ৰস কাৰ্যসূচী কৰিছোঁ প্ৰতিজনৰ আমাৰ মা দেউতাকৰ পৰা পৰিয়ালৰ পৰা ধৰি লোৱা ভাই ভনীৰ পৰা যিটো অসাৰী মৰম চেনেহ পাইছোঁ সেইটো আমি গোটেই জীৱনৰ লাইফত আমি পাহৰিব নোৱাৰোঁ কাৰণ লেখন কুম্বাং মিচিং সমাজৰ খুবেই জনপ্ৰিয় কণ্ঠশিল্পী